यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আরে ভাই ৰামেশ্বৰ, কি কথা হে? বৰ চিন্তিত যেন লাগিছে। ভাবিছিলো যে এতিয়া হাত ভৰিয়ে কাম কৰি আছে, সেই খেতি বাতি কৰিছো। কাইলৈ যদি এইবোৰত শক্তি নাথাকে চলিমনো কেনেকৈ? পেঞ্চনৰ দ্বাৰা। পেঞ্চনৰ দ্বাৰা? আৰু সিও আমাৰ দৰে কৃষকৰ বাবে? এতিয়া আমাৰ দৰে ক্ষুদ্ৰ কৃষকেও 60 বছৰ হলে 3000 টকাকৈ মাহিলী পেঞ্চন পাব পাৰে। সঁচানে? ব'লা মই তোমাক দেখুৱাওঁ। 18 পৰা 40 বছৰ বয়সৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষক এই ঐচ্ছিক আৰু অংশীদাৰী পেঞ্চন যোজনাত 55 টকাৰ পৰা 200 টকাৰ মাহিলী কিস্তি দি প্ৰৱেশ কৰিব পাৰে। ভাৰত চৰকাৰেও প্ৰতিমাহে কৃষকৰ সমান কিস্তিৰ যোগদান কৰিব। কেতিয়াও ভবা নাছিলো আমাৰ দৰে কৃষকৰ পেঞ্চন সপোন কেতিয়াবা সঁচা হ'ব। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, অন্নদাতাৰ পৰিশ্ৰমৰ সম্বল। পেঞ্চনৰ দ্বাৰা সুৰক্ষিত তেওঁলোকৰ ভৱিষ্যত। ওচৰৰ জনসেৱা কেন্দ্ৰলৈ গৈ এই যোজনাৰ সৈতে জড়িত হওক। তৰমুজ হ'ল কিউকাৰ বিটেচি কুত্ৰৰ এবিধ লতাজাতীয় পাচলি। ইয়াৰ ফলবোৰ পুৰঠ অৱস্থাত গছৰ পৰা চপাই আনি কেঁচাই পৰিৱেশন কৰা হয় বা খোৱা হয়। তৰমুজ পুৰঠ হ'লে মিঠা হয় আৰু ইয়াত পানীৰ পৰিমাণ বেছিকৈ থকাৰ বাবে গৰমৰ দিনত চেঁচা পানীয় হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে তৰমুজক পাচলি হিচাপে নধৰি মিঠা ফল হিচাপেহে গণ্য কৰা হয়। ইয়াৰ চাহিদা গৰমৰ দিনত বৰ বেছি। অসমৰ মাটি আৰু জলবায়ু উদ্যান শস্যৰ খেতিৰ বাবে বৰ অনুকূল। উদ্যান শস্যৰ ক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ ফলত কৃষকসকলে বিভিন্ন উদ্যান শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা কৃষকসকল লাভান্বিত হোৱাত যথেষ্ট সহায়ক হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কৃষকসকলেও শাক পাচলিৰ লগতে ফল মূলৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লোৱা দেখা গৈছে। যোৱা কেইবছৰমানৰ পৰা কলিয়াবৰ অঞ্চলৰ কৃষকসকলৰ মাজত তৰমুজ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। কলিয়াবৰ কৃষি মহকুমাৰ হাটবৰ কৃষি চক্ৰৰ অন্তৰ্গত ধৰমপুৰ গাঁৱৰ এজন প্ৰগতিশীল অভিজ্ঞ কৃষক বিপুল বৰাই 2 বিঘা মাটিত সৰস্বতী নামৰ হাইব্ৰিড জাত ব্যৱহাৰ কৰি তৰমুজৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা তৰমুজ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু ইয়াৰ পৰা হ'ব পৰা সম্ভাৱ্য লাভ সম্পৰ্কে অভিজ্ঞ কৃষক বিপুল বৰাই আমাৰ আগত এইদৰে কয়। আমি এই পটল খেতি আছে আৰু লাও খেতি আছে। এতিয়া এই বছৰ আমি তৰমুজ খেতি কৰিবলৈ লৈছোঁ। এই তৰমুজটো আগতে কৰিছেনে আপুনি? নাই কৰা। এই তৰমুজ খেতিটো কিয় বাছি ল'লে? তৰমুজ খেতিটো বাছি লোৱাৰ কথাটো এইটোৱেই হৈছে যে বহুতে কয়, আমি গমো পাইছোঁ, দেখিছোঁ অন্যৰ খেতিত যে বস্তুটো খেতিটো কৰিলে লাভৱান হয়। আমি খেতিয়ক মানুহ যেতিয়া আমি যিটো খেতি কৰিলে আমাৰ লাভৱান হয় সেইটোৱে আমি বিচাৰি লৈ পেলাই আকৌ এইবাৰ প্ৰথম পদক্ষেপ হিচাপে আমি তৰমুজ খেতিটো কৰিবলৈ লৈছোঁ। কেইবিঘা কৰিছে? তৰমুজ খেতি 2 বিঘা আছে। কি জাত বাছি লৈছে আপুনি? এইটো সৰস্বতী। এইটো হাইব্ৰিড নেকি? হাইব্ৰিড। আচ্ছা, এইটো গুটি ক'ৰ পৰা আনিছে? এইটো গুটি আমি দোকানৰ পৰা আনিছোঁ। আমাৰ ইয়াতে আছে আমবাগানৰ পৰা অকণ সিফালে। বিঘাত কিমান লাগে গুটি? বিঘাত আমি এইটো 200 গ্ৰাম গুটি আমি আনিছোঁ এবিঘাৰ কাৰণে। 400 গ্ৰাম গুটি লাগিছে। 400 গ্ৰাম লাগিছে। এইটো কোন মাহত কৰিছিলে?
এইটো ফেব্ৰুৱাৰীৰ লাষ্টত দিছোঁ। ফেব্ৰুৱাৰীৰ লাষ্টত। এতিয়া এইটো এতিয়া কলি লাগিছেনে? এইটো 2-এটা কলি পেলাইছে। তাৰমানে এইটো গুটি ৰোৱাৰ 60 দিনৰ পিছত আহি যায় কলি? এইটো গুটি দিয়া ৰোৱাৰ 60 দিনৰ পিছত আমি ফলটো বেচিব পাৰিম বুলি আমাক কৈছে। 60 দিন হোৱা নাই। এতিয়া ধৰক আৰু ধৰক 25 দিনমানৰ পিছত আমি ইয়াত মানে ফলটো দেখা পোৱা যাব আৰু। এই স্কচ খেতি তৰমুজ খেতিটো আপুনি কি ধৰণে কৰিছে? কেই চাহ দিছে মাটি? এইখিনি অলপ কথা কওকচোন, ইয়াৰ যিটো কৃষি পদ্ধতিটো। আমি এইটো মাটিটো আমি প্ৰথমতে আমি 2 চাহ বাই লৈছোঁ। 2 চাহ বোৱাৰ পিছত আমি গোবৰ সাৰটো দিছোঁ। গোবৰ সাৰটো কি ক'লে? কিমান দিছে? গোবৰ আমি প্ৰায় 2 বিঘা মাটিত আমি 20 ঠেলামান গোবৰ দিছোঁ। এতিয়া গোবৰ সাৰটো দিয়াৰ পিছত আকৌ 3 চাহ কৰিছোঁ। 3 চাহ কৰি দিয়াৰ পাছত আমি মানুহ লগাই পেলাই এইবিলাক ঢিপখিনি বনাইছোঁ। আপোনালোকে দেখিছে এয়া আমি ঢিপখিনি বনাই এই যিটো পলিথিন, এই পলিথিনটো পাৰি পেলাই আমি প্ৰায় এসপ্তাহ দিন তেনেকৈ আমি ৰখাই থৈ দিছোঁ বস্তুটো। সাৰ চাৰ দিয়াৰ পাছত এসপ্তাহ দিন আমি এইটো ঢাকি পেলাই থৈ দিছোঁ। আমি গুটিটো দিয়া নাছিলোঁ। এসপ্তাহৰ পিছত আমি গুটিটো দিছোঁ। কিয়? এই এসপ্তাহৰ গুটিটো এই কাৰণেই দিয়া হৈছিলে যে আমি মাটিটো যিটো মাটি আমি ইয়াত চপাইছোঁ, এই মাটিটো সাৰটো মাটিখিনিৰ লগত মিলিবৰ কাৰণে আমি এসপ্তাহ এইটো ব্লক কৰি ৰখা হৈছে। পলিথিনটো কিয় দিছে? পলিথিনটো আমি দিছোঁ যে ঘাঁহ জাবৰ নোহোৱাৰ কাৰণে, সেইকাৰণে আমি পলিথিনটো। আপুনি এই যে তৰমুজ খেতিটো কৰিছে, ইয়াৰ যিটো কৃষি নিৰ্দেশনা বা ইয়াৰ পৰামৰ্শখিনি কাৰ পৰা লৈছে আপুনি? এতিয়া হ'ল কি আমি বৰ্তমান নতুনকৈ যেতিয়া খেতিটো কৰিছোঁ, এতিয়া খেতিটো কৰাৰ যেতিয়া মানস কৰিছোঁ, আমাৰ ওচৰতে আমাৰ এগ্ৰিকালচাৰ হিচাপে আমাৰ যিজন মানে গ্ৰাম সেৱক আছে তেখেতক আমি সোধা হৈছিলে। আৰু দ্বিতীয়তে আমি যিখন দোকানত আমি গুটি আনিছিলোঁ, এই গুটি অনা দোকানতো আমি কিছুমান পৰামৰ্শ আমি লৈছোঁ। আৰু দ্বিতীয়তে হ'ল কি অন্য জেগাতো আমি খেতি চাবলৈ গৈ আমি সেই খেতিৰ জেগাতো আমি কিছুমান পৰামৰ্শ লৈছোঁ। তৰমুজ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটিয়েই উত্তম। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটিত তৰমুজ খেতি বৰ ভাল হয়। তৰমুজৰ অনুমোদিত সঁচবোৰ হৈছে এনেধৰণৰ: ছুপাৰ বেবী, পুছা বেদানা, নিউ হেম্পশ্বায়াৰ, মিডপেট, আদিয়ামাটো, ফেজাবাদী ইত্যাদি। ইয়াৰ বাহিৰেও আৰ্কা জ্যোতি, আৰ্কা মানি, সৰস্বতী, NS252, NS34, চাৰছ আদি হাইব্ৰিড জাতো কৃষকৰ মাজত বৰ্তমান জনপ্ৰিয় হোৱা দেখা গৈছে। তৰমুজ খেতিৰ বাবে বিঘাই প্ৰতি 700 গ্ৰামৰ পৰা 900 গ্ৰাম বীজৰ আৱশ্যক হয়। হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ গছৰ বাবে 300 পৰা 400 গ্ৰাম বীজেৰে 1 বিঘা মাটিত খেতি কৰিব পৰা যায় বুলি ইয়াৰ কৃষকসকলে আমাক জনায়। তৰমুজ খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হৈছে এনেধৰণৰ: গোবৰ বা পচন সাৰ 3 মেট্ৰিক টন, ইউৰিয়া 16 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 35 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 10 কিলোগ্ৰাম। সকলোখিনি সাৰ শেষৰবাৰ হাল বা কোৰ মৰাৰ সময়ত সমভাৱে মাটিত প্ৰয়োগ কৰিব লাগে। তৰমুজ যদিও লতাজাতীয় গছ, তথাপি ইয়াক মাটিতহে বগাবলৈ দিয়া হয়। তৰমুজ খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত হাটবৰ কৃষি চক্ৰৰ নলতলী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক গোপাল শৰ্মাই আমাক এইদৰে জানিবলৈ দিয়ে। মাটি তেওঁলোকে বাছি লয় প্ৰথমতে, পলসুৱা মাটি, তাৰপিছত 4-5টা হাল মাৰি তেওঁলোকে গোবৰ সাৰ দিয়ে। গোবৰ সাৰ লগতে আপোনাৰ 18 কেজি ইউৰিয়া, আমাৰ প্ৰেক্টিছ মতে আপোনাৰ 32 কেজি SSP ছিংগল ছুপাৰ ফছফেট, 12 কেজি মিউৰেট অফ পটাছ। তাৰ আপোনাৰ আধাখিনি 18 কেজিৰ আধাখিনি আপোনাৰ 9 কেজিখিনি আপোনাৰ প্ৰথম বেচেল ড'জ দিয়ে। তাৰপিছত বাকী 9 কেজিখিনি আপোনাৰ নিৰণি কৰা বা 30-35 দিনৰ পিছত ইৰিগেশ্যন কৰাৰ পিছত তেওঁলোকে এইখিনি সাৰ আকৌ দিয়ে। তাৰপিছত এইখিনি তেওঁলোকে পৰিচৰ্যা কৰি থাকে। খৰাং হ'লে তেওঁলোকে চেলুৰ পৰা পানী যোগান ধৰে খেতিডৰাত। নিয়মীয়া তেওঁলোকে আহি পৰিদৰ্শন কৰি থাকে। তৰমুজ খেতিটো ইয়াতে কৃষকৰ মাজত জনপ্ৰিয় হোৱা দেখা গৈছে, ইয়াৰ কাৰণটো কি? আপোনাৰ তেওঁলোকৰ নিশ্চিত বজাৰ এখন আছে, আৰু এইটো অন্য খেতিত কৰিলে অন্য খেতিতকৈ তেওঁলোকে অধিক মানে লাভৱান হয় এই খেতিত। আৰু বজাৰ মেইনলি হ'ল বজাৰ এখন আছে, নিশ্চিত বজাৰ তেওঁলোকে পাই থৈছে, গতিকে এইটো মেইন তেওঁলোকৰ। এই তৰমুজৰ ধৰক এইটো এতিয়া এই পলিথিন দিয়ে, এইটো কি? এইটো মালচিং? এইটো মালচিং। 1 নম্বৰ হ'ল তেওঁলোকৰ এই যিখিনি ইৰিগেশ্যনৰ পানীখিনি সংৰক্ষণ কৰে, সংৰক্ষিত হয়।
2 নম্বৰতে মানে বনবাত এইবিলাক মানে কম হয়, নহ'বই নোৱাৰে। দুটা দিশত লাভ আছে এইটো মালচিং ব্যৱহাৰ কৰিলে। এতিয়া তৰমুজ খেতিটো ৰোৱাৰ এইটো কোন মাহত কৰিছিলে? আপোনাৰ এইটো ফেব্ৰুৱাৰী মাহৰ শেষলৈ গুটি দিয়া হৈছিলে। আমাৰ কৃষি বিভাগৰ তৰফৰ পৰাও আপোনাৰ চুইট বল বুলি জাত এটা তেওঁলোকক দিয়া হৈছে। অধিক উৎপাদনক্ষম জাত তথা হাইব্ৰিড জাতৰ সঁচৰ ব্যৱহাৰ, আধুনিক বিজ্ঞানসন্মত কৌশলৰ প্ৰয়োগ, অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে উপযুক্ত শস্য সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰিলে তৰমুজ খেতিৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হ'ব। ইয়াৰ দ্বাৰা কৃষকসকলে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। গ্ৰীষ্মকালীন বতৰত কৰিব পৰা আন এবিধ লাভজনক আৰু পুষ্টিকৰ পাচলি হ'ল জিকা। জিকা খেতিৰ বাবে ওখ, পানী বন্ধ নোহোৱা পলসুৱা আৰু জৈৱিক পদাৰ্থ থকা মাটি বৰ উত্তম। অৱশ্যে অধিক পৰিমাণৰ পচন সাৰ বা শুকান গোবৰ আৰু লগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি যিকোনো মাটিতেই জিকা খেতি কৰিব পাৰি। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে ধান খেতি কৰা বাম চানেকীয়া মাটিত ওখ ভেটি তৈয়াৰ কৰিও জিকাৰ খেতি কৰিব পাৰি। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত কাঠপাৰা নামৰ গাঁওখনৰ এজন যুৱ কৃষক বিল্লাল উদ্দিনে নলতলী গাঁৱৰ পথাৰত 3 বিঘা মাটিত মল্লিকা নামৰ হাইব্ৰিড বা বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি জিকা খেতি কৰা আমাৰ পৰিলক্ষিত হয়। ব্যৱসায়িক ভিত্তিত কৰা জিকা খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন, শস্য ৰক্ষা আৰু বিপণন সম্বন্ধে যুৱ কৃষক বিল্লাল উদ্দিনে আমাৰ আগত এইদৰে কয়। এবাৰ কি খেতি কৰিছে? ইয়াত আমি জিকা কৰিছোঁ আৰু বড়ো খেতি অলপ কৰিছোঁ। জিকা কেইবিঘা কৰিছে? জিকা ইয়াত 3 বিঘা আছে। আৰু বড়ো খেতি 2.5 বিঘা আছে। এই জিকা খেতি যে কৰিছে এইখিনি কি ঠাই? এই নলতলী গাঁও। নলতলী? অঁ। আচ্ছা, এই জিকা খেতিটো কেতিয়া কোন মাহত লগাইছে এইটো? জিকা খেতিটো এইটো মাঘত লগাইছোঁ। মাঘত পুলি লগাইছে? পুলি গুটি দিছোঁ। গুটি দিছে? আচ্ছা, মাঘত গুটি মানে গজালি উলিয়াবলৈ কাৰণে কি কৰে? কাৰণ ঠাণ্ডা দিনততো গজালিটো ঘপককৈ নোলায় নহয়? গুটিবিলাক আমি পানীত তিয়াই থওঁ 24 ঘণ্টা। তিয়াই থৈ পেলাই পিছত কাপোৰ এটাত গোবৰ মিহলাই গোবৰৰ ভিতৰত সোমাই থওঁ। সোমাই থৈ পেলাই 24 ঘণ্টাৰ পিছত এইটো গজালি আহে। গজালি অহাৰ পিছত মাটিত ৰুই দিওঁ। আপুনি জিকা খেতিটো কিয় বাছি ল'লে ইয়াত কৰিবৰ কাৰণে? জিকা খেতিটো বাছি ল'লে মানে এইটোতো লাভজনক শস্য হয় এইটো। এতিয়া কিমান দাম চলি আছে? এতিয়া ধৰক 30 টকা 35 টকামান চলি আছে কেজি। পাইকাৰী? পাইকাৰী। তো আপোনাৰ বিঘাত কিমান খৰচ হৈছে এইটোত? বিঘাত ধৰি লওক এনে চাঙে টাঙে লৈ পেলাই 30-35 হাজাৰ টকামান খৰচা হৈছে। এতিয়া আৰু হ'ব খৰচা আগত, মেডিচিন সাৰ এইবিলাক আৰু লাগিব। 3 বিঘাত কিমান খৰচ হ'ল? 3 বিঘাত ধৰি লওক 1 লাখ টকামান গৈছে। তো এই 3 বিঘা চাঙৰ পৰা আপুনি কিমান পইচা পাম বুলি আশা কৰে? আশা ধৰি লওক 4 পৰা 5 লাখ টকামান পাম বুলি আশা কৰিছোঁ। মানে খৰচ বাদ দি নে খৰচ লৈ পেলাই? আচ্ছা, খৰচ বাদ দিলে ধৰক আৰু অলপ খৰচ আছে, 1.5 লাখ মান খৰচ হ'ব? হ'ব। 2-2.5 লাখ টকা থাকিব? থাকিব, 2-2.5 লাখ 3 লাখ টকামান থাকিব। জিকা খেতিৰ বাবে উন্নত জাতৰ সঁচবিলাক হৈছে পুছা নাজদাৰ, সুৰেখা ইত্যাদি। যদি অনুমোদিত উন্নত জাতৰ বীজ সহজলভ্য নহয়, তেতিয়া কৃষকসকলে স্থানীয় অধিক উৎপাদনক্ষম নিৰোগী বীজ সংগ্ৰহ কৰি জিকা খেতি কৰিব পাৰে। অৱশ্যে আজিকালি কৃষকসকলে হাইব্ৰিড বা বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰিও জিকা খেতি কৰা দেখা যায়। জিকা যদিও উভয়লিংগ শস্য, তথাপি পুংপুষ্প আৰু স্ত্ৰীপুষ্প একেজোপা গছৰ বেলেগ বেলেগ অংশত ফুলে। স্ত্ৰীপুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বৃদ্ধি হয়। গতিকে স্ত্ৰীপুষ্প সংখ্যা বঢ়াবৰ বাবে পুলিবোৰ গজি দুপতীয়া বা চাৰিপতীয়া হোৱা অৱস্থাত 100 ppm প্লেনফিক্স বা 25 ppm ইথেলৰ মিশ্ৰণ ছটিয়াব লাগে। জিকা এবিধ লতাজাতীয় শস্য হোৱা বাবে ইয়াক বগাবলৈ বাঁহৰ জেং পুতি দিব লাগে, নাইবা বাঁহৰ চাং বনাই দিব লাগে। প্ৰয়োজন সাপেক্ষে খৰাং বতৰত ভেটিবোৰ বা জিকাৰ তলিখন জীপাল কৰি ৰাখিব পাৰিলে ভাল। বাৰিষা তলিখনত যাতে পানী জমা নহয় তাৰ বাবে লক্ষ্য ৰাখিব লাগে।
লাওজাতীয় শাক পাচলিৰ শস্য ৰক্ষা সম্বন্ধে কলিয়াবৰ কৃষি মহকুমা বিভাগৰ এজন জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নিখিল নাৰায়ণ বৰুৱাই আমাক এইদৰে কয়। লাওজাতীয় শস্যৰ পোক পৰুৱাৰ বেমাৰ আজাৰ নিবাৰণ কৰাৰ ওপৰত কওকচোন, ইয়াৰ যিটো শস্য ৰক্ষাৰ ওপৰত কওকচোন। এই লাওজাতীয় শস্য মানে যিখিনি ধৰক পটল ভাতকেৰেলা বা এইবিলাক কৰি আছে ইয়াত, লাও কৰিছে, লাও আছে, তৰমুজবিলাক গোটেইখিনি লাওজাতীয় শস্যতে পৰে। আৰু ইয়াত কেইটামান সাধাৰণ পোক কেইটামান আছে যিকেইটা ইয়াত মানে ক্ষতি কৰি থাকে, যেনেকৈ বিটিল জাতীয় পোক, এনে এপিলেকনা বিটিল বুলি এটা আছে, বিশেষকৈ ভাতকেৰেলা পটল বা এইবিলাকত খুব ক্ষতি কৰে সেইটোৱে। আৰু সেইটোৱে পাতৰ ৰসটো শুই খাই পাতটো বগা কৰি দিয়ে আৰু লগতে পিছৰ ফালে ফলটোও নষ্ট কৰিব পাৰে। এতিয়া বিটিল জাতীয় পোক যদি আপোনালোকে দেখা পায় বা খেতিয়কে যদি দেখা পায়, আৰু তাৰ আগতে আমি ক'ব লাগিব যে পথাৰখন সদায় ভালকৈ চাই থাকিব লাগে। এতিয়া খেতিয়কখিনি যদি পথাৰলৈ ৰেগুলাৰ আহি থাকে, তেওঁলোকে প্ৰথম অৱস্থাতে দেখিব যে এটা দুটা বিটিল পোক আহিছে তাত, আৰু তেতিয়া তেওঁলোকে মই আগৰ খেতিয়কে কোৱা শুনিছিলোঁ ৰগৰ বা এনেকুৱা কিছুমান ঔষধ দিয়া বুলি। আচলতে আমি যিখিনি শাক পাচলিৰ ক্ষেত্ৰত আমি ৰগৰ বা এনেকুৱা কম যাব লাগে, যদি নোৱাৰি যাব পাৰি, যিবিলাক আমি ফল খাওঁ। ইয়াত মাৰাথিয়ান যিটো ঔষধ, মাৰাথিয়ান 50% 50 EC বুলি কয়, সেই ঔষধটো ইয়াত খুব হেৰিয়াৰ এপিলেকটা বিটিল এনেকুৱা ক্ষেত্ৰত। আৰু মাৰাথিয়ান ঔষধটো আমি যদি দিওঁ 1 লিটাৰ পানীত খুব বেছি 2 মিলিলিটাৰ বা 3 মিলিলিটাৰ, আৰু খেতিয়কে এনে জুখিবলৈ 1 চামুচত আমি 5 মিলিলিটাৰ বুলি ধৰি লওঁ, সেইটো হিচাপে দিব পাৰে। খালি ঔষধটো দিওঁতে চাব লাগে যে তেওঁলোকে যেন গোটেই পথাৰখন যাতে মানে কাভাৰ কৰি যায়, যে অকল 1 টেংকি ঔষধ দি দিছে এনেকুৱা নহয়। আৰু তেওঁলোকে পথাৰখন চাব লাগিব যে 1 বিঘা মাটি যদি আছে অন্ততঃ 3 টেংকি আমাৰ 15 লিটাৰৰ যিবিলাক ধৰে দিব লাগে। তেনেকৈ এপিলেকটা বিটিলৰ লগত তাৰপিছত আমাৰ আৰু কিছুমান পোক আছে, ধৰক মাইট জাতীয় পোক আহিব পাৰে ইয়াত। আমি যিটো মাইট কওঁ, মানে আমি নেমু চেমুজো লাগে এই পোকটো, পাতটো মেতুৰি হৈ যায়, আৰু সেইটোৱেও যথেষ্ট ক্ষতি কৰে মাইট জাতীয় পোকেও। আৰু তেতিয়া আপোনালোকে খুব বেছি কেথেন বা এনেকুৱা ঔষধ দিব পাৰে, একেই ড'জটো একেই, প্ৰায় 2 ml প্ৰতি মিলিলিটাৰত। আৰু এই লাও জাতীয় শস্যৰ এটা খুব বিৰক্তিকৰ পোক এটা আছে, মানুহ খুব ক্ষতি কৰে, এইটো বৰল আমাৰ যিটো বৰলে খুব ক্ষতি কৰে এইটো। আৰু ৰঙালাও কওক, পানীলাও কওক, বা যি লাও যদিও ভাতকেৰেলা কওক বা পটল কওক, তৰমুজ, গোটেইখিনিতে বৰলৰ যথেষ্ট ক্ষতি কৰে। আৰু বৰলটোৱে মানে কৰে কি, এইটো যেতিয়া ফলটো লাগিব ধৰে সেই সময়ত এই অনিষ্টটো কৰে, আৰু সেইকাৰণে ইকনমিক ডাঙৰ লছ এটা হৈ যায় তাত। আৰু বৰলে যেতিয়া এটাক কৰিব, এটাক মানে সিহঁতৰ পিছফালে অভিপজিত এটা থাকে, এইটো দি আকৌ এইটোত ভিতৰত সেই বৰলে তাৰ ভিতৰত কণীও পাৰি দিয়ে ভিতৰত, হ'লে ভিতৰত ফলটো বাহিৰৰ পৰা সামান্য খত থাকে, কিন্তু ভিতৰৰ ফালে গোটেই ফলখিনি পচি গৈ থাকে এইটো। আৰু বৰলৰ কাৰণেও আমি বৰলৰ আচলতে টোপ দিও হেৰি কৰিব পাৰে, কিন্তু লাৰ্জ স্কেল যদি কৰিছে আমি মাৰাথিয়ান যিটো ঔষধ, সেই ঔষধটো ইয়াত স্প্ৰে কৰিব পাৰে। মাৰাথিয়ান ঔষধটো একেই পৰিমাণত, মাৰাথিয়ান 50% যিটো ঔষধ, সেইটো 2 ml বা 2.5 ml প্ৰতি লিটাৰ পানী হিচাপত মিহলাই পেলাই স্প্ৰে কৰিব পাৰে। উন্নত জাতৰ সঁচ, অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ, নিয়মিতভাৱে প্ৰয়োজনীয় জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে শস্য ৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি জিকাৰ খেতি কৰিলে কৃষকসকল লাভৱান হ'ব পাৰিব। লাও খেতিৰ বাবে ওখ, ৰ'দ ঘাই, বালিচহীয়া, পলসুৱা মাটিৰ আৱশ্যক। অৱশ্যে বাৰিষা সহজে পানী ওলাই যাব পৰা পলসুৱা মাটিতো ইয়াৰ খেতি ভাল হয়। লাওৰ উন্নত জাতৰ সঁচবোৰ হৈছে পুছা চামাৰ পলিফিক লং, পুছা চামাৰ পলিফিক ক্ৰাউন, পুছা মেঘদূত, পুছা মঞ্জুৰী ইত্যাদি। ইয়াৰ উপৰিও উন্নত মানদণ্ডৰ থলুৱা জাতৰ দীঘলীয়া, ঘূৰণীয়া, থুপুকা সঁচ ব্যৱহাৰ কৰা দেখা যায়। পূব লৰিমুখ গাঁৱৰ এজন প্ৰগতিশীল কৃষক ছাৱেদ আলীয়ে ধৰমপুৰ গাঁৱৰ পথাৰত 1 বিঘা মাটিত গদ্দা নামৰ বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি লাও খেতি কৰা আমাৰ পৰিলক্ষিত হয়। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা লাও খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে আমাক এইদৰে জানিবলৈ দিয়ে। এইটো কি খেতি কৰিছে? লাও খেতি কৰিছোঁ, জলকীয়া কৰিছোঁ, আৰু বৰ্তি লগাইছোঁ। লাও কেইবিঘা কৰিছে? লাও 1 বিঘা কৰিছোঁ। কি জাত কৰিছে? গদা হাইব্ৰিড। হাইব্ৰিড? অঁ, গদা বুলি কওঁ আমি। অঁ, মানে জাতটোৰ নাম গদ্দা? অঁ, গদা। আচ্ছা, এই ক'ৰ পৰা আনিছে গুটিটো? গুটিটো চুলুঙৰ পৰা আনিছোঁ, দোকানৰ পৰা।
কোন মাহত কৰিছিল এইটো? এইটো জানুৱাৰীত কৰিছোঁ, জানুৱাৰীৰ প্ৰথমত। অঁ, আৰু এইটো লাও গুটি ৰোৱাৰ কিমান দিনৰ পিছত কলি আহে? 1.5 মাহৰ ভিতৰত ফুল চুল আহে, কিন্তু 2.5 মাহৰ ভিতৰত আমি লাওটো ছিঙিব পাৰি। এইটো কোন মাহত ছিঙিছা? এইটো ফাল্গুনৰ প্ৰথমৰ পৰা ছিঙি আছোঁ, এটা দুটাকে। এতিয়া মানে বাগন্তি পুৰা ফুল হৈছে। আচ্ছা, এইটো এতিয়ালৈকে মনত আছেনে কিমানবাৰ ছিঙিছা? সেইটো মনত নাই। কেইদিনৰ মূৰে মূৰে ছিঙা? একদিনৰ মূৰে ছিঙো, কেতিয়াবা সদায় ছিঙো, কেতিয়াবা 2 দিন 3 দিন পিছতো ছিঙো। একবাৰত কিমান ওলাই লাও? আজি 50টা নিছোঁ, তাৰ আগত যোৱাকালিও নিছিলোঁ। হায়েষ্ট কিমান ওলাইছে? হায়েষ্ট আমাৰ 80টালৈকে ওলাইছে, কিন্তু ইমান খেতিটো ইমান ভাল হোৱা নাই। আচ্ছা, এই এতিয়া বজাৰৰ দাম কেনেকৈ? 20 টকা 25 টকা। প্ৰথম ওলাওঁতে দামটো কম আছিল, 12 টকা 15 টকা দাম আছিল। তেতিয়া চব্জিৰ দামতো বজাৰটো অলপ ডাউন আছিল, এতিয়া উঠি গৈছে। অঁ। আচ্ছা, আপোনাৰ এইটো 1 বিঘাত খৰচ কিমান হৈছে? 1 বিঘাত এতিয়া 15-16 হাজাৰ টকা খৰচা হ'ল। চাংটো আগত দিয়া আছিল যে। অঁ, আচ্ছা, 15-16 হাজাৰ ইয়াত খৰচ হৈছে। আৰু নতুনকৈ চাং দিলে বেছি হ'ব, 30-40 হাজাৰ টকামান হ'ব। এইটো কোন মাহলৈকে ছিঙিব এইটো? এইটো ধৰি লওক আমি আৰু 1.5 পৰা 2 মাহলৈকে ছিঙিব পাৰিম, পিছত কাটিব লাগিব। মানে জুন মাহলৈকে পাৰিব? অঁ। তেতিয়ালৈকে আপোনাৰ কিমান পইচা হ'ব বুলি ভাবিছে, পাব বুলি ভাবিছে? 60-70 হাজাৰ টকামান হ'ব, লাভ হ'ব। আচ্ছা, জুন মাহৰ পিছত এইটোত কি কৰিব? তাৰপিছত হয়তো তিতাকেৰেলা লগাব পাৰোঁ, নহয়তো জলকীয়া লগাব পাৰোঁ। চাংখিনি ভাঙি দিম। এইবিলাক ক'ত বেচিছে, ক'ত লাওবিলাক? কেতিয়াবা আম বাগানত যাওঁ, কেতিয়াবা চলুঙত যাওঁ। বেপাৰী ইয়ালৈ আহে নেকি? বেপাৰী বেছি মাল হ'লে আহে খবৰ কৰিলে। আচ্ছা, লাও খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। 1 বিঘা লাও খেতি কৰা মাটিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 2.5 মেট্ৰিক টন, ইউৰিয়া 14 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 32 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 10 কিলোগ্ৰাম। সাধাৰণতে এই সাৰখিনিৰ সম্পূৰ্ণ ভাগ গোবৰ সাৰ, একক ছুপাৰ ফছফেট, মিউৰেট অফ পটাছ আৰু আধা ভাগ ইউৰিয়া সাৰ শেষৰ বাৰ মাটি চহাবৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ ইউৰিয়া সাৰ লাও গছ ডাঙত বঙাবলৈ ধৰাৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।